বৃষ ৰাশিৰ জাতক জাতিকাসকলে 2024 বৰ্ষত মনে বিচৰাতকৈও অধিক পাবলৈ সক্ষম হ'ব শুভ গ্ৰহৰ প্ৰভাৱত। সকলোকে নমস্কাৰ আৰু স্বাগতম জনাইছোঁ মই এষ্ট্ৰলজাৰ জ্যোতিষৰত্ন BK শাস্ত্ৰীয়ে দেৱগুৰু এষ্ট্ৰলজিলৈ। প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ' চাই ভাল পায় দেন প্লিজ লাইক কৰিব। লগতে বেল আইকনটো টিপিব যাতে দৰকাৰী ভিডিঅ'সমূহ মিছ নহয়, কাৰণ ইয়াত যিসমূহ টিপছ দিম সেইসমূহে আপোনালোকক অলপ হ'লেও যে সহায় কৰিব সেয়া মই 100% গ্ৰান্টি দিছোঁ। ইংৰাজী নৱবৰ্ষৰ বিভিন্ন ৰাশিফলসমূহ ইয়াত আগবঢ়োৱা হৈছে, গতিকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকিব যাতে কোনো দৰকাৰী কথা থাকি নাযায়। এইখিনিতে এটা কথা কওঁ যে জন্ম ৰাশিৰ যি গ্ৰহ চন্দ্ৰ বহি আছে সেয়া আমাৰ ৰাশি, আৰু যিসকল জাতক জাতিকাৰ জন্ম কুণ্ডলী নাই তেখেতসকলে নাম ৰাশিৰ ওপৰত নিৰ্ভৰ কৰি ৰাশি বিচাৰ কৰিব, আৰু এই বিশ্লেষণসমূহ গোচৰৰ ওপৰত ভিত্তি কৰি কৰা হৈছে, গতিকে জাতক জাতিকা ভেদে ভিন্ন ফল লাভ কৰিব। এতিয়া আহোঁ 2024 বৰ্ষৰ বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশি বিচাৰলৈ। বৃষ ৰাশি এটা স্থিৰ ৰাশি আৰু নক্ষত্ৰ ৰং 3, 4 আৰু 5 এই ৰাশি গঠিত হৈছে। নক্ষত্ৰ মণ্ডলৰ কৃতিকা নক্ষত্ৰৰ 3 পাত, ৰোহিণী নক্ষত্ৰৰ 4 পাত আৰু মৃগশিৰা নক্ষত্ৰৰ 2 পাতেৰে বৃষ ৰাশি গঠিত হৈছে। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ নামৰ প্ৰথম অক্ষৰ হ'ল উচৈ, উচৌ আৰু ব। বৃষ ৰাশিৰ অধিপতি গ্ৰহ হ'ল শুক্ৰ। এই 2024 বৰ্ষটোৱে এই বৃষ ৰাশিৰ জাতক জাতিকা সকলোলৈ সৌভাগ্য কঢ়িয়াই আনিব। সকলো সমস্যাৰ সমাধানৰ পথ পাব। চাকৰি বিচাৰি থকাসকলে চাকৰি পাবলৈ সক্ষম হ'ব, এয়া মই 100% গ্ৰান্টি দিছোঁ। আৰ্থিক দিশ এই ৰাশিৰ জাতক জাতিকাসকলৰ টনকিয়াল হোৱা দেখা যায়। বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত সুফল লাভ হ'ব। বিভিন্ন দিশেৰে অৰ্থৰ আগমন হ'ব এই ৰাশিৰ জাতক জাতিকাসকললৈ। যিসকলে চাকৰি কৰি আছে তেওঁলোকে কৰ্মক্ষেত্ৰত সন্মান পাব তথা পদোন্নতিৰ যোগ দেখা যায়। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত এই 2024 বৰ্ষটো আৰ্থিক দিশত অতি সুন্দৰ দেখা যায়, কিন্তু অৰ্থৰ খৰচৰ মাত্ৰা বৃদ্ধি পাব। ছাত্ৰ ছাত্ৰীসকলৰ মনৰ আশা পূৰণ হ'ব। পঢ়াত নিজৰ মান প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ব আৰু সমাজলৈ গৌৰৱ কঢ়িয়াই আনিব। প্ৰেমিক প্ৰেমিকাসকলৰ ক্ষেত্ৰত এই বছৰটো অতি সুন্দৰ দেখা যায়। বেছিভাগ প্ৰেমিক প্ৰেমিকাৰে এই 2024 বৰ্ষত প্ৰেম বিবাহ হোৱাৰ সম্ভাৱনা থকা দেখা যায়। পাৰিবাৰিক ক্ষেত্ৰত অতি সুফল লাভ হ'ব। পৰিয়ালৰ মাজত মিলাপ্ৰীতি ভাৱ বৃদ্ধি পাব। কিছুৰ ক্ষেত্ৰত যান বাহন লাভৰ যোগো এই সময়ছোৱাত দেখা যায়। বহুতো শুভ সংবাদে এই বছৰটো আপোনাৰ অতি সুখকৰ কৰি তুলিব আৰু আপোনাৰ সকলো মনৰ আশা এই বছৰটোত পূৰণ হোৱা দেখা যায়। কিন্তু স্বাস্থ্যৰ ক্ষেত্ৰত বৃষ ৰাশিৰ জাতক জাতিকাসকলে বিশেষ সাৱধানতা অৱলম্বন কৰাটো দৰকাৰ আছে। বিশেষকৈ খোৱা বোৱাৰ ক্ষেত্ৰত এই বছৰটোত যত্ন ল'লে সুফল লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া আহোঁ প্ৰতিকাৰলৈ। শুভ ফল বৃদ্ধিৰ বাবে তথা থকা বাধাসমূহ দূৰ কৰিবলৈ এই ৰাশিৰ জাতক জাতিকাসকলে তলত দিয়া প্ৰতিকাৰসমূহৰ যিকোনো এটা কৰিলে অতি সুন্দৰ ফল লাভ কৰিবলৈ সক্ষম হ'ব। 1. এই ৰাশিৰ জাতক জাতিকাসকলে যদি মা মহালক্ষ্মীৰ বীজ মন্ত্ৰ জপ কৰে তেন্তে আৰ্থিক দিশত থকা সমস্যাসমূহ দূৰ হ'ব। 2. বুধবাৰ দিনাখন যদি গোমাতাক সেউজীয়া ঘাঁহ খুৱায় তেন্তে মনৰ আশা পূৰণ হোৱা দেখা যায়। 3. কুমাৰী ছোৱালীৰ ভৰিত ধৰি আশীৰ্বাদ ল'লে মনৰ আশা পূৰণ হ'ব আৰু সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰত্যেক শুকুৰবাৰে যদি বগা বস্ত্ৰ ধাৰণ কৰে তেন্তে অতি শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব এই ৰাশিৰ জাতক জাতিকাসকলে। আৰু শনিবাৰ দিনাখন যদি পৰুৱাক ঘেঁহুৰ লগত মৌ মিক্স কৰি খুৱায় তেন্তে অতি সুফল লাভ কৰিবলৈ সক্ষম হ'ব। আশা কৰিছোঁ এই বছৰটো এই ৰাশিৰ জাতক জাতিকাসকলৰ অতি সুন্দৰভাৱে পাৰ হ'ব, মনৰ আশাসমূহ পূৰণ হ'ব। তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই ভিডিঅ'টো ইয়াতে সামৰিছোঁ। ধন্যবাদ।